জয় গুৰু শংকৰ মাধৱ ৰাম 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 ৰাম। যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰৰ পাৰ কৰে, সেইজনা জগতগুৰু পৰম গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণ কমলত সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই ৰাম জয় জগতৰ গুৰু শ্ৰীমন্ত শংকৰ কল্যাণ সাধিলা গুৰু কলিৰ লোকৰ ধন্য ধন্য কলিকাল ধন্য নৰ দেহা ধন্য তব যুগ শ্ৰেষ্ঠ নাম ধৰ্ম বেহা। সৎচিত আনন্দ স্বৰূপ সচ্চিদানন্দ নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম, যি সৰ্বশক্তিমান, যিজনা কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, যিজনা সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, যিজনা কাল মায়াদীৰ গৰাকী, সত ৰজ তম তিনিগুণ সৃষ্টিকাৰী, উৰণ বুৰণ গজন ভ্ৰমণ বা ছেদজ অণ্ডজ উদ্ভিদজ আৰু জৰায়ুজ সমস্ত জীৱৰ যিজনা গৰাকী, যিজনা জনক, সেইজনা নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্ব সগুণ সাকাৰ ৰূপ হ'ল দৈৱকী নন্দন শ্ৰীকৃষ্ণ। পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ দেৱৰ দুখানি অভয় চৰণ কমলত সমস্ত জীৱৰ কল্যাণৰ অৰ্থে, সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মহামূঢ়মতীয়ে মত্তৰ এই দ্বিতীয় বৈকুণ্ঠ ধাম নামগৃহৰ মজিয়াত সেইজনা সৰ্বশক্তিমান ঈশ্বৰ পুৰুষৰ দুখানি অভয় চৰণ কমলত ভক্তি সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ। হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ বৰবিন্দ কৰোময়ী লক্ষণ নমস্কাৰ ৰাম কৰোময়ী লক্ষণ নমস্কাৰ।
আজন্মৰ সেৱাৰ স্থলী মট্টৰ বৈকুণ্ঠপুৰী আজিৰ এই পবিত্ৰ গুৰুগৃহ চুহুংমুং দিহিঙীয়া গাঁও বকতা এই বৰনামঘৰ শাস্ত্ৰসন্মতে আমাক দৰ্শন কৰাইছে গুৰুজনাই। শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশ কৰয় জৈত জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। এই দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ স্বৰূপ এই পবিত্ৰ পুণ্য ধামত উপবিষ্ট আমাৰ অতীব শ্ৰদ্ধাৰ আউনীআটী সত্ৰ মহাপুণ্যস্থান মহাসত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভুজনাকে প্ৰমুখ কৰি আজি উদ্যোক্তা মণ্ডলীৰ আমন্ত্ৰণ ক্ৰমে এই 7 দিনীয়া ভাগৱত পাঠ আৰু আলোচনা মহান জ্ঞান যজ্ঞভাগীৰ যি পাঠ আৰু আলোচনা পাঠৰ দায়িত্ব আশ্ৰয় কৰি আসন অলংকৃত কৰি অনুষ্ঠানভাগীৰ সৌষ্ঠৱ বৃদ্ধি কৰা দুইজনা পাঠাচাৰ্য বাপৰ চৰণ কমলত আমি ভক্তিৰ সেৱা নিবেদন কৰা হৈছে। লগতে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি এই পবিত্ৰ পুণ্য ধামত উপবিষ্ট ভগৱন্ত বস্তুৰ একনিষ্ঠ শুদ্ধ সেৱক হনুমন্ত জাম্বৱন্ত বিভীষণ উদ্ধৱ মৈত্ৰেয় বিদুৰ আদি মহাভক্ত সদৃশ কৃপালু বাপ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল শ্ৰৱণ কীৰ্তন প্ৰভু ভগৱন্তৰ নাম মহাভক্তিত আপ্লুত হৈ থকা ব্ৰজধামৰ গোপী সদৃশ গংগা স্বৰূপা আই মাতৃসকল দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনাসকল আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা আপোনাহ পৰম বৈষ্ণৱ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত শুদ্ধ সেৱক আপোনা হবতেই গুৰু দেৱ নাম আৰু ভকত এই চাৰি মহাবস্তু বিৰাজমান সমস্ত জনাৰে শ্ৰীচৰণ কমলত আমি মহামূঢ়মতীয়ে পুনঃবাৰ ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। উদ্যোক্তা মণ্ডলী সভাপতি সম্পাদক বাপজনাকে প্ৰমুখ কৰি ধৰ্মপ্ৰাণ আপোনাহক সাধু সন্ত মহামহন্ত আপোনাহক মহামহন্তই আমি মহামূঢ়মতী প্ৰাণজিত নামৰ এই ক্ষীণমিন শৰীৰটোৰ ওপৰত যি এক মহান দায়িত্ব অৰ্পণ কৰিছে আমি সিমানৰ পাত্ৰ নহয়, কিয়নো আমাৰ কাষতে আসনাধীষ্ঠ হৈ আছে আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভুজনা। গতিকে তেৰা যিহেতু অনুষ্ঠানত উপবিষ্ট হৈয়ে আছে, গতিকে আমি অমৃতময়ী কৃষ্ণ নাম মহাভাগৱত কথা বেলেগকৈ যে কিবা এটা ক'ব লাগে এইটো আমি ভবা নাই। তথাপিতো উদ্যোক্তা মণ্ডলী সমূহ ভক্তবৃন্দই আমি মহামূঢ়মতীক যি মহান দায়িত্ব অৰ্পণ কৰিছে, গুৰুজনাৰ সিদ্ধান্ত যে আজ্ঞা পৰে ভক্তি আজ্ঞা নহ'লে কাৰ শক্তি। গুৰুজনাৰ সেই আমোঘ বাণীকে শিৰোগত কৰি আপোনাহক মহামহন্তৰ মহান আজ্ঞাক আশীৰ্বাদ হিচাপে শিৰোগত কৰি
আপোনাসৱে নিৰ্দিষ্ট কৰি দিয়া এই আসনভাগিত আমি মহামূঢ়মতী মাত্ৰ উপবিষ্ট হোৱা হৈছে। এই মহান দায়িত্বভাগী পালন কৰিবলৈ যাওঁতে কায় বাক্য মন চিত সুদৃঢ় বিশ্বাস জ্ঞাতে বা অজ্ঞাতে আমি মহামূঢ়মতীৰ অপৰাধ ৰৈ যাব পাৰে। শত সহস্ৰ কোটি অপৰাধ আপোনাসৱ মহামহন্ত আমাক ক্ষমা দিব, কিয়নো আমি আপোনাসৱৰে সন্তান স্বৰূপ। কৃষ্ণ 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 কৃষ্ণ, কিয়নো আমি আপোনাসৱৰে সন্তান স্বৰূপ, ভাই ভাতৃস্বৰূপ। আপোনাসৱৰ মাজৰে গুৰু ধৰ্মৰ এজন নিষ্কিন সেৱক, দাসৰো দাস কিংকৰৰো কিংকৰ, ভৃত্যৰো ভৃত্য মহা অকিঞ্চনে পুনশ্চবাৰ সেৱা নিবেদন কৰা হৈছে। সমস্ত অপৰাধ আপোনাসৱ মহামহন্তই আমাক ক্ষমা দিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। ৰাম তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। আমি সমস্ত জনা পঞ্চভূতি ২৪টি তত্ত্বৰে গঠিত নৰদেহাৰ মাজত সোমাই থকা, অৱস্থান কৰি থকা একোটি জীৱাত্মা। শাস্ত্ৰই সিদ্ধান্ত দিছে জীৱ ৪ মুঠি হিচাপে ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। আমি যদি সহজতে বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি সহজতে বুজি পাওঁ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই ৪ মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ বুলি কোৱা হয় মনুষ্য নামৰ জীৱ, অৰ্থাৎ আমি সমস্ত জনাকে শ্ৰেষ্ঠতম জীৱ বুলি কোৱা হৈছে বাকী ৩ মুঠি জীৱতকৈ। কিয়নো বাকী ৩ মুঠি জীৱতকৈ মনুষ্য নামৰ জীৱত জ্ঞান আৰু বিবেক ভগৱন্ত পুৰুষৰ কৃপাৰ বশত আমি সমস্ত জনাই কম বেছি পৰিমাণে লাভ কৰিছোঁ।
বুজিব পাৰিছোঁ, হৃদয়াংগম কৰিব পাৰিছোঁ। আৰু হয়তো সেইকাৰণেই আজিৰ এই পবিত্ৰ পুণ্যধাম চুহুংমুং দিহিঙীয়া গাঁও বৰনামঘৰত আমি সমস্ত জনা ধৰ্মপ্ৰাণ ৰাইজ, গুৰুজনাৰ একান্ত শিষ্য হিচাপে, ভগৱন্ত পুৰুষৰ ভক্ত হিচাপে আমি উপবিষ্ট হৈছোঁ কেৱল প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তিস্বৰূপ মহাভাগৱত অমৃতময় কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবৰ বাবে।